এজন অসমীয়া কৃষকে আৰম্ভ কৰিছে কৃষি বিপ্লৱ ৩৫০ বিঘা মাটিত একক প্ৰচেষ্টাত কৃষি কৰি সফলতা লাভ কৰিছে কৃষকজনে দেখুৱাইছে অসমীয়াগিৰি দেৰগাঁও বাদুলিপাৰ কানফলাৰ এজন খেতিয়ক ডিম্বেশ্বৰ গগৈয়ে দেখুৱাইছে আদৰ্শ আনৰ খেতিত কাম কৰা খেতিয়কজন আজি ৩৫০ বিঘা মাটিৰ গৰাকী কষ্ট আৰু একাগ্ৰতাৰ বলত তেওঁৰ আজিৰ স্থান লাভ কৰিছে যেটো সময়ত বজাৰৰ মূল্য বৃদ্ধিয়ে কুঙা কৰিছে ৰাইজক সেই সময়তে কৃষি বিপ্লৱ আৰম্ভ কৰিছে আদৰ্শ কৃষক ডিম্বেশ্বৰ গগৈয়ে ৪৫টা বৰ্ষ তেওঁ কৃষিৰ লগত জড়িত বছৰটো ১২ মাহে খেতিৰ লগত জড়িত হৈ থাকে ডিম্বেশ্বৰ গগৈ নামৰ কৃষকজনে এই বৰ্ষ বানপানীৰ ফলত যথেষ্ট ক্ষতিসাধন হ'ল তেখেতৰ খেতিপথাৰ তথাপিও তেওঁ হেহতিয়াকৈ আৰম্ভ কৰিছে খেতি তেওঁ ৩৫০ বিঘা মাটিত বিভিন্ন খেতি আৰম্ভ কৰিছে বিশেষকৈ ২৫০ বিঘা মাটিতে তেওঁ সৰিয়হ কৰিছে তেওঁ সৰিয়হ আলু কেৰেলা বিলাহী মূলা লাও ৰঙলাও আদি বিভিন্ন কৃষিজাত সামগ্ৰীৰ লগতে মৌ এৰি মিন গাহৰি গৰু ছাগলী পালন কৰি স্বাৱলম্বিতাৰ পথ দেখুৱাইছে বহুজন নিবনুৱা যুৱকক সংস্থাপন আগবঢ়াইছে তেওঁৰ লগতে প্ৰায় ২০-২৫টা পৰিয়াল জড়িত হৈ আছে বজাৰো আমাৰ পথাৰো আমাৰ ডিম্বেশ্বৰ গগৈ নামৰ ব্যক্তিজনে গোলাঘাট জিলাতে আৰম্ভ কৰিছে কৃষি বিপ্লৱ হৈ পৰিছে তেওঁ বহুতৰ বাবে বৰ্তমান আদৰ্শ শূন্যৰ পৰা ৩৫০ বিঘা মাটিলৈকে এক দীঘলীয়া সংগ্ৰাম বৰ্তমান তেওঁ ব্যস্ত খেতি খোলাত দেৰগাঁৱৰ পৰা মাধুৰ্য বৰা ৰিপৰ্ট অৰুণোদয় আসাম মোৰ নাম শ্ৰী ডিম্বেশ্বৰ গগৈ ওৰফে ইন্দিৰা গগৈ মই বাদলিপাৰ কানফলা গাঁৱৰ নিৰ্বাসিত মানে আপোনাৰ কৃষক খেতি কৰি আছোঁ মই এখন কানফলা চাপৰি বুলি কয় কানফলা গাঁও বুলি কয় আগতে চাপৰি বুলি কৈছে আজিকালি গাঁও বুলি কয় তাৰ পৰা হেৰি হ'লেই মই ইয়াতে খেতি পথাৰ কৰি আজি ৪৫ বছৰ ৪৭ বছৰ দিন ধৰি খেতি কৰি আছোঁ এতিয়া পৰিয়াল হ'ল ইয়াতে মোৰ আৰু সব কিমান বিঘা মাটি খেতি কৰিছে এটা প্ৰায় ৩০০ মান বিঘা মাটি মই খেতি কৰি আছোঁ কি খেতি কৰিছে সকলো মাটি মোৰ নহয় কিছুমান লিজৰ আৰু কিছুমান বন্ধক আছে হয় কি খেতি কৰিছে খেতি আপোনাৰ মানে ধানৰ পৰা শালি ধানৰ পৰা ধৰি আকৌ এতিয়া বড়ো কৰিব লাগিব গতিকে এতিয়া বৰ্তমান আছে আপোনাৰ এই সৰিয়হ ৰঙলাও বিলাহী আলু কেৰেলা জলকীয়া বেঙেনা আপোনাৰ মটৰ এনেকৈ ধৰি ইত্যাদি আপোনাৰ আছে আৰু গাজৰলৈকে আপুনি কৈছিলে যে আহিবৰ টাইমে ইয়াত খেতি মানে কৰোঁতে মানে প্ৰথম আহোঁতেতো মাটি নাই এতিয়া কমকৈ কৰোঁ ২ বিঘা ৩ বিঘা প্ৰথম বছৰ কৰিছিলোঁ আধিকে বিচাৰি কৰিছিলোঁ আধিকে বিচাৰি আনৰ বহাত মানে খেতি কৰা ঘৰত থাকি লৈ পেলাই এই এনেকৈ খেতি পথাৰ কৰিছিলোঁ এনেকৈ খেতি কৰোঁতে মানে আনৰ মাটি বিচাৰি থাকোঁতে আমাৰ ২-৩ বছৰ তেনেকৈ কৰিলোঁ তাৰপৰা সেয়া পইচা পাতি পালোঁ বন্ধকী ল'লোঁ লিজত ল'লোঁ তেনেকৈ লৈ আৰু আনৰ গৰু মই আনো তাৰপৰা মই গৰু ঘটিলোঁ তেনেকৈ মানে তেনেকৈ লৈ বোলে আগবাঢ়ি গুচি গ'লোঁ আৰু মানে কষ্ট কৰিলোঁ ধৈৰ্য ধৰিলোঁ বহুত মানে ৰাত দিন মানে নিশা মানে কটাবলগীয়া হ'ল এতিয়া ভাল লাগে খাবলৈ ভাত নাই আঠিয়া খাই থাকিছিলোঁ মাটি কলহৰ পানীয়ে আপোনাৰ খেতি গুৰিত পানী দিছিলোঁ সাধু লাগে এতিয়াও বহুতে কয় যে তইতো এটা টাইমত মাটি কলহৰ টেকেলি নেগেৰা বনাই আপোনাৰ টঙালে বান্ধি লৈ পেলাই মানে নাভাগিবৰ কাৰণে পানী কঢ়িয়াই নদীৰ পৰা পানী দিছিলোঁ পুলিত এনেকুৱা অৱস্থা আছিলে কলপটুৱাত ভাত খাইছিলোঁ কাঁহী নাই গতিকে এই অৱস্থাত আহি পেলাই ওলাই এই কানফলা চাপৰিত বসবাস কৰি আজি এই পৰ্যায়ত পাইছোঁ এতিয়া বহুত নিবনুৱা বহুত বেপাৰীক মানে আপোনাৰ সংস্থাপন দিছোঁ কেইটা পৰিয়াল চলি আছে আপোনাৰ পৰা এতিয়া মোৰ কাম কৰা মানুহে আপোনাৰ ২৫-৩০টামান মানুহ আছে আপুনি ২০ ঘৰমান মানুহটো একদম পাৰ্মেনেণ্ট আছে আৰু ইহঁতৰ মানে চলাই থাকিব লাগে দুখ বিপদ বেমাৰ তেজালৈকে লোৱা দামলৈকে আৰু মোৰ পৰা নি থাকে চলাই থাকে আৰু আগতে ধৰক আপোনাৰ প্ৰতিদিনে কাম কৰিলে প্ৰতিদিনে হাজিৰা দিওঁ আপোনাৰ ১৫ টকা ২০ টকা হাজিৰা দিওঁ এতিয়াতো ৩০০ টকা হাজিৰা এতিয়া ৩০০ টকা ২৫০ টকা হাজিৰা আৰু বিশেষ মূল্য মানে আগতীয়াবোৰ ভালেই দাম পাওঁ পাছতীয়ালৈ গৈ পেলাই ৰেট নাপায় এতিয়াতো এটা পানীলাও আমি ৮ টকা ৯ টকা বেচিছোঁ আৰু এতিয়া সপ্তাহত পানীলাও দিওঁ প্ৰায় ৪০০-৩৫০ পানীলাও দিওঁ গতিকে পাওঁ কিমান আপোনাৰ ৮ টকা পাওঁ এতিয়া গতিকে ৰেটেই নাই ৰেট নাপাই পেলাই এতিয়া গৰু গাহৰিবিলাক আছে নাই গতিকে সেইবিলাকতো পুহি থৈছোঁ ইয়াৰ কৃষক মানে কাম নাপায় আমাক আৰু জেমাকে দিয়ে সিহঁতি বস্তুটো লৈ যায় লৈ পেলাই খুচুকৈ বেচি থাকে আৰু তেওঁবিলাকে কাৰণে দামত বেচে সিহঁতি কিন্তু বেপাৰী আমাক সেইটো দাম নিদিয়েহি নহয় সেইটো দাম নিদিয়ে আমাৰ সিহঁতি দুভাগ ল'ব আমাক এভাগে দিব বেপাৰী তেনেকুৱা এতিয়া আলু এতিয়া ২২ টকা ২৩ টকা টানিছে আলু গুটি
গতিকে সিহঁতি সম্ভৱ 30 টকা 35 টকা বেচিছে নেকি 40 টকাই বেচি আছে গতিকে মোৰ পৰা নিছে সেইটো ৰেটতহে আলু এতিয়া এয়া দি আছোঁ আলু গুটি তাৰমানে এতিয়া মটৰ নিছে এতিয়া 50 টকা 40 টকা কেজি মাজতে প্ৰথমে নিলে 100 টকা কেজি তাৰপাছত আহিলে 80 টকা কেজি তাৰপাছত আহিলে এতিয়া 40 টকা 50 টকা মানে সেইটো ৰেটতে দি আছে আপোনালোকে দামটো নাপায় দাম নাপাওঁ আমি আৰু এটা কথা আমি ইমান মাল আকৌ এটা কথা খটাবও নোৱাৰোঁ নহয় আমি যদি এইখিনি মই যদি বজাৰত বহিবলৈ যাওঁ আকৌ মোৰ খেতি পথাৰ কৰ্মচাৰীবোৰ কোনে চাব গতিকে তাতো এটা কথা তেওঁবিলাকে খুচুৰাকৈ বেছি পইচাটো উঠায় আমাক আকৌ মানে জামাকে দি সেইটো এটা সুবিধা সেইকাৰণে মনত দুখ নালাগে আৰু গতিকে তেওঁবিলাকেও দুপইচা পাব লাগিব আৰু বেপাৰীক সেইকাৰণে মৰমো কৰোঁ আৰু বেপাৰীয়ে ধন বেছি কিনি আনি আমাক নিদিলে আমি চলিম কোপা আমাৰ এইটো কাণফলা জেগা কাণফলা গাঁও মানে আপোনাৰ বাদলিপাৰ দেৰগাঁও আণ্ডাৰত আপোনাৰ বাদলিপাৰ আণ্ডাৰত আপোনাৰ কাণফলা চাপৰি এই কাণফলা গাঁও এখন কাণফলা ভকত গাঁও বুলিলেও সোনকালে পাব বা কাণফলা গাঁও বুলিলেও পাবহি বাদলিপাৰ কাণফলা গাঁৱৰ এই কাণফলা মানে ইণ্ডিয়া গগৈ বুলি ক'লে চবে ইণ্ডিয়া গগৈ বুলি ক'লে আপোনাৰ দেৰগাঁও থানাৰ পৰাই বিচাৰি আহি থাকক টাউনে দোকানে চোকানে সকলোৱে দেখুৱাই দিব আৰু সকলোৱে খবৰ পাই থাকে আৰু আহেও তেনেকৈ একদম মানে আপোনাৰ দেৰগাঁও ধেমাজি আপোনাৰ তিনচুকীয়া ৰাজমাই চেপন সেইফালৰ বেপাৰী আহি নিয়েহি আকৌ এইফালে বেপাৰীয়ে নি পেলাই আকৌ মানে যোগাযোগত পাছ খেলি পেলাই উলিয়াই দিয়ে তেনেকৈ গাড়ীয়ে মালটো লৈ যায় এটা কথা হ'ল কি আমাৰ এতিয়া খেতি কৰিছোঁ হয় বহুতেই খেতি কৰিছোঁ বহুত কষ্ট কৰিছোঁ ৰাস্তাৰ মূল্যটো এটা কাৰণে পোৱা নাই গতিকে আমাৰ ৰাস্তা ভাল নাই এতিয়া গাড়ী ঘোঁৰা চবেই নানে ৰাস্তাটো ভাল কৰাৰ কাৰণে চৰকাৰকতো আজি আমাৰ কৃষিমন্ত্ৰী ডাঙৰীয়াকো আমাৰ কৈয়ে আছোঁ গতিকে মইতো একো আঁচনি নাপাওঁ চৰকাৰৰ আঁচনি মইতো একোৱে পোৱা নাই ক'বলৈ গ'লে গতিকে মোক মাত্ৰ একো নালাগে পানী যোগান কৃষকক দিব লাগে আৰু খেতি কৰিবৰ কাৰণে আমাৰ বেপাৰীবিলাক আহিবৰ কাৰণে আমাৰ কাণফলা এই কমলামীৰ ৰাস্তাৰ পৰা যিটো ৰাস্তা কাণফলালৈ আমাৰ ঘৰলৈকে সোমাই এইপিনে ধৰক গৰিমাৰি ওলাইছে এই ৰাস্তাটো যদি কেনেবাকৈ চৰকাৰে যদি বনাই দিয়ে বহুত খেতিয়ক উপকৃত হ'ব আৰু এই ৰাস্তাটো বহুত শ্বৰ্ট এতিয়া গৰিমাৰীৰ মাল ল'ৰাবিলাকে এনেকৈ আপোনাৰ ওপৰতে জৰাগুৰি হৈ কলেজলৈ ওলাবলগীয়া হয় এতিয়া খৰালি কিন্তু এতিয়া ৰাস্তা পদূলি শুকাইছে এই পাকে দি মোৰ দুৱামুখে যায় গাড়ী ঘোঁৰা মানে ৰাস্তাটো ভাল কৰিবলৈ অনুৰোধ জনাইছোঁ চৰকাৰলৈ যদি আৰু ৰাস্তাটো বনাই দিয়ে বহুত ৰাইজ উপকৃত হ'ব আমি এয়া খেতি কি ইয়াতকৈ আৰু ডাবল খেতি কৰি দেখুৱাব পাৰোঁ এতিয়া এডোখৰ মাটি দুটা 3টা খেতি কৰি দিছোঁ এয়া এতিয়া আলু তুলিলোঁ আলাৰ পাছত আকৌ মটৰ মাহ দিছোঁ এতিয়া আকৌ সেই কিছুমান মটৰ তুলি কিছুমানৰ ভেন্দি চিচিম গতিকে সাজু হৈ আছোঁ গতিকে 2-3টা খেতি তেতিয়া 3টা খেতি কৰিব পানী যোগান পালে আৰু ৰাস্তা পালে বেপাৰী আহিব আৰু মানুহে চখ কৰিব ময়ে চখ কৰিম মোৰ ল'ৰা ছোৱালীও চখ কৰিব গতিকে মাল দিব এতিয়া কিছুমান কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব আমি দিম সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম